জয় শ্ৰীৰাম। অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কালৰে পৰা সমগ্ৰ ভাৰতবৰ্ষত সনাতন ধৰ্মৰ লোকসকলৰ মাজত এইটোৱেই কথা হৈ আছিল যে কেতিয়া সেই মন্দিৰ ভাগে প্ৰাণ পাব। আজি সেই ঐতিহাসিক ক্ষণ আহি গ'ল। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী দেৱে সাগৰত স্নান কৰি উক্ত মন্দিৰৰ উদ্বোধন কৰে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মতে আজি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় আৰু তেওঁ সমগ্ৰ দেশ আৰু তাত উপস্থিত থকা ভক্তগণক তেওঁ সম্বোধন কৰি ভাষণ আগবঢ়ায়। তেওঁ জটায়ু পক্ষীৰ শুভ উন্মোচন কৰে। জটায়ু পক্ষী আমি দেখা পাইছোঁ। জটায়ু পক্ষী তেওঁ মূৰ্তিৰ শুভ উন্মোচন কৰে আৰু ভক্তগণৰ মাজত তেওঁ ফুল অৰ্পণ কৰে। আজিৰ পৰাই যেন ভাৰতবৰ্ষ হৈ উঠক এখন শান্তিপূৰ্ণ ৰাম ৰাজ্য। ৰামৰ ৰাজ্য যেন পুনৰ আকৌ ঘূৰি আহক আৰু প্ৰধানমন্ত্ৰীয়ে এনেদৰে শিৱলিংগৰ কাষত তেওঁ পানী ঢালে আৰু ভক্তগণৰ দেশৰ বাবে তেওঁ বন্তি জ্বলাই পেলাই তেওঁ দেশৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। আজি সেই ঐতিহাসিক ক্ষণ আমাৰ সকলোৰে গোটেই ভাৰতবৰ্ষৰ সকলো জনগণৰ মাজতে আজি ঐতিহাসিক ক্ষণ সদায় চিৰস্মৰণীয় হৈ ৰ'ব আৰু সকলোৰে অন্তৰত যেন ভক্তিৰ ভাৱেৰে জাগ্ৰত হৈ উঠিব। দেশৰ পৰা যেন দুষ্কৃতি নিষ্কৃতি সকলো নাইকিয়া হৈ পৰিব। শান্তিৰে ভাৰতবৰ্ষ ৰামৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈ যাব আৰু এই কামনাৰে আজি এই ভিডিঅ'টো আগবঢ়ালোঁ সকলোৰে বাবে। এই ঐতিহাসিক ক্ষণ আমাৰ সকলোৱে স্মৰণীয় হৈ ৰওক। আজীৱন যাতে আমি ৰামৰ এখন শান্তিপূৰ্ণ ৰাজ্যত বাস কৰি যাব পাৰোঁ। সকলোৱে যাতে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে। এই ঐতিহাসিক ক্ষণ আমাৰ বাবে ঐতিহাসিক ক্ষণ হৈ ৰ'ব। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।